অসমৰ ভিন্ন প্ৰান্তৰ লগতে বানত বিধ্বস্ত হৈছে গোৱালপাৰা জিলাৰ জলেশ্বৰ, লক্ষীপুৰ, ধুমেৰঘাট, খলিচাবিটা আদি বিভিন্ন প্ৰান্ত। আমি দেখিছোঁ বানত প্লাবিত হৈছে বহু গাঁও, যাতায়াত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। ৰাজপথৰ ওপৰেৰে বানৰ পানী বৈছে, বানৰ কোবাল হ্ৰদত উটি গৈছে বহু বাট পথ, ফলত যাতায়াত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। আৰু মানুহৰ ঘৰ দুৱাৰ ডুব গৈছে, ফলত জনজীৱন ব্যাহত হৈছে। বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে। আমি দেখিছোঁ কণ কণ শিশুসকলেও বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে। একাংশ পথচাৰীয়ে বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে। বানত প্লাবিত হৈছে বিস্তীৰ্ণ কৃষিভূমি, মানুহৰ ঘৰ দুৱাৰ, ফলত বিপাঙত পৰিছে ৰাইজ। পশুধনক লৈ যথেষ্ট বিপদগ্ৰস্ত হ'বলগীয়া হৈছে। মুঠতে ক'ব লাগিব যে এক অবৰ্ণনীয় পৰিস্থিতি। সমগ্ৰ অঞ্চলৰ খেতি বাতি বিনষ্ট হৈছে। বিনষ্ট হোৱাৰ ফলত এতিয়া সাধাৰণ কৃষক ৰাইজ মূৰে কপালে হাত দিবলগীয়া হৈছে। জনজীৱন ব্যাহত হোৱাৰ লগতে ৰাইজৰ যথেষ্ট ক্ষয়ক্ষতি হৈছে। মুঠতে বানাক্ৰান্ত লোকৰ দুখ দুৰ্দশাৰ কথা আমি হয়তো কৈ বুজাব নোৱাৰিম। এক অবৰ্ণনীয় পৰিৱেশ হয়। যিসকল লোকে বানত আক্ৰান্ত হয়, যিসকল লোকৰ ঘৰ দুৱাৰ বাসগৃহ বানপানীত বুৰ যায়, তেওঁলোকৰ যে কিমান ক্ষয়ক্ষতি হয় সেয়া সহজে অনুমেয় নহ'ব। বানপানীৰ বিভিন্ন ধৰণৰ খবৰ ল'বলৈ আমাৰ সৈতে থাকক, ছাবস্ক্ৰাইব কৰক, ভয়েস অফ জলেশ্বৰ ফ'ল' কৰক আৰু শ্বেয়াৰ কৰক। ধন্যবাদ, সকলোকে ধন্যবাদ।